পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা অন্নতা নিবাৰণ সমিতিৰ সহযোগত অহা ইংৰাজী 13 জুলাই 2025 দেওবাৰে ডিগবৈ পৰাগদৰ চলিহা প্ৰেক্ষাগৃহত এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰিছোঁ। যিসকল 50 বছৰৰ ঊৰ্ধ্ব ব্যক্তি তেওঁলোকৰ সাধাৰণতে যি চকু চানি পৰা যিটো ৰোগ সেই ৰোগটো বিনামূলীয়াকৈ অপাৰেশ্যনৰ ব্যৱস্থাৰে আমি এই শিবিৰটো অনুষ্ঠিত কৰিছোঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ডিগবৈ অঞ্চলৰ যিসকল এনে ৰোগত যোগেদি আমি শিবিৰত উপস্থিত হ'বলৈ আহ্বান জনাইছোঁ। আৰু এই শিবিৰটোৰ বিষয়ে যে আমাৰ বিতংভাৱে আমাৰ চিকিৎসক গোহাঁই ছাৰে আপোনালোকক অৱগত কৰিব। টাইমটো ঠিক আপোনাৰ যিটো 13 জুলাই পুৱা 10 বজাৰ পৰা 1টা বজালৈ শিবিৰটো থাকিব। ঠিক 10 বজাৰ আগে আমি ব্যক্তিসকলক তাত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। আজি এটা বৰ ভালৰ দিনত আমাৰ ডিগবৈ আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহা 13 তাৰিখে দেওবাৰে যি উদ্যোগ লৈছে, তেওঁলোকৰ যিটো সংগঠনৰ পৰম্পৰা যি কৰে তাৰ বাহিৰেও তেওঁলোকে এটা বৃহৎ ভাল কাম বা উদ্দেশ্য কৰি পেলাই তেওঁলোকে হাতত লৈছে। প্ৰথমে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু এই চিকিৎসাটো আমি বিশেষকৈ চকুত চানি পৰা ৰোগৰ, এতিয়া দেখিব চানি পৰা ৰোগৰ কোনো দৰৱ বা চশমা দি আমি চিকিৎসা কৰিব নোৱাৰোঁ। আৰু আমাৰ এনেকুৱা ৰাইজ আছে দূৰণিবতীয়া, ধৰক গাঁৱৰ অঞ্চলত, ভিতৰুৱা অঞ্চলত, তেওঁলোকে এই বিষয়ে একোৱেই নাজানে। আৰু তেওঁলোকে ভাবে যে নেদেখা মানে আৰু কোনো চিকিৎসা নাই। কিন্তু আচৰিত কথা যে আমি আকৌ সেই ব্যক্তিসকলৰ যিটো দৃষ্টি হেৰাই যায়, আমি আকৌ দৃষ্টি দিব পাৰোঁ। এই ক্ষেত্ৰত আমি বিশেষকৈ মই আজি প্ৰায় 30 বছৰে এই সংগঠনৰ লগত বা এই চাকৰি সংগঠনৰ মই অনুষ্ঠান হিচাপে কৰি আছোঁ। আৰু বিভিন্ন ঠাইত আমি এই শিবিৰ পাতি থাকোঁ। আপোনালোকে মন কৰিব, লায়ন্স ক্লাব, ৰটাৰী ক্লাব, মাৰোৱাৰী যুৱ মঞ্চ, তেওঁলোকে দেখিব যি চিকিৎসা শিবিৰ পাতে, তেওঁলোকে একচুৱেলি আমাৰ চৰকাৰী অনুষ্ঠান অনুদান দ্বাৰাই তেওঁলোকে কৰে। আজি মই বিশেষ ধন্যবাদ দিছোঁ যে আমাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে যি উদ্দেশ্যৰে কৰিছে, মই ভাবোঁ এইটো বৰ মহান কাম। আৰু নেদেখা ব্যক্তিক আমি দৃষ্টিদান দিবলৈ কৰিম। আৰু এই চিকিৎসা অতি ব্যয়বহুল। আপুনি জানি আচৰিত হ'ব যে এই এটা চকু অপাৰেশ্যন কৰিবলৈ গ'লে প্ৰায় 12,000 টকা খৰচা হয় চিকিৎসক মতে। আৰু এই চিকিৎসাক আমি ৰোগীজনৰ ভিতৰত আমি এটা ইণ্টাৰঅকুলাৰ লেন্স ইমপ্লাণ্টেশ্যন কৰা হয়, যিটো কয় ইণ্টাৰঅকুলাৰ লেন্স। এবাৰ অপাৰেশ্যন কৰাৰ পিছত ৰোগীয়ে আজি কৰিলে কালি এটা দৃষ্টি পাব। আৰু কালি যি দৃষ্টি পাব, তেওঁ মৰা আগদিনালৈকে গোটেই আজীৱন তেওঁ দৃষ্টিশক্তি থাকিব। আৰু তেওঁ নমৰালৈকে আপোনাক ধুনীয়াকৈ থাকিব পাৰিব। গতিকে আমি চিকিৎসা দিনত আমাৰ অহা 13 তাৰিখে তেওঁলোকে যিটো সময় ধাৰ্য কৰিছে, দিনৰ 10টাৰ পৰা দুপৰীয়া 1 বজালৈ, তেওঁলোকক আমি চিনাক্তকৰণ কৰি পেলাই আমাৰ এখন হস্পিটেল আছে। আপোনালোকে মন কৰিব, ডিব্ৰুগড় এখন অকল চকু চিকিৎসা শিবিৰেই কৰে, চকু চিকিৎসালয় হয়, লায়ন KK চহৰীয়া আই হস্পিটেল। তাত তেওঁলোকক বিনামূলীয়াকৈ তেওঁলোকক অনা নিয়া ব্যৱস্থা কৰিম, থকা খোৱা ব্যৱস্থা কৰিম, আৰু চকু চিকিৎসা ব্যৱস্থা কৰি পেলাই দৃষ্টিশক্তি ঘূৰাই দিম, লগতে দৰৱ পাতিও দিম, চশমা দিও দিয়া হ'ব। গতিকে এই সুযোগটো তেওঁলোকে ৰাইজক যে বাৰ্তা দিব পাৰিছে, তেওঁলোকক মই বিশেষ ধন্যবাদ দিছোঁ। আৰু ৰাইজেও আগবাঢ়ি আহক, আমাৰ এই চিকিৎসা হওক। আৰু এই ৰোগী চিকিৎসাটো সম্পূৰ্ণ বিনামূলীয়া। এইটো একচুৱেলি ভাৰতবৰ্ষৰ এটা আঁচনি, স্বাস্থ্যৰ আঁচনি। আৰু আমি অসম চৰকাৰৰ দ্বাৰা এইটো আমি ৰূপায়ণ কৰোঁ। আৰু তিনিচুকীয়া জিলাত আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট ব্লাইণ্ডনেছ কণ্ট্ৰল হিচাপে আমি চিকিৎসা আগবঢ়াই পেলাই বিভিন্ন ৰোগীসকলক বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰি তেওঁলোকক আমি দৃষ্টিশক্তি ঘূৰাই আনোঁ। আৰু আপোনালোকে এই মাধ্যমেৰে আমি আশা কৰিছোঁ, বা আপোনালোকে বাৰ্তাটো দিয়ক বিশেষভাৱে, যাতে আমি যিমান পাৰোঁ মানুহ ভিতৰলৈ যায় বা বাৰ্তাটো প্ৰতিজন মানুহে পায় আৰু আহি ইয়াত আমাৰ চিকিৎসা গ্ৰহণ কৰক। এইটো সম্পূৰ্ণ বিনামূলীয়া। আমি এটকা আপোনাৰ ৰোগীৰ পৰা নলওঁ। গতিকে ভাবিছোঁ আপোনালোকে আমাক সহায় কৰক, যাতে আমাৰ এই যিটো তেওঁলোকে এটা ষ্টেপ লৈছে বা কাৰ্য লৈছে যাতে ফলপ্ৰসূ হওক।
আৰু আশা কৰিম তেওঁলোকে যাতে এই বছৰেকত নাইনাকৈ যিটো প্ৰথম হৈছে পাৰিলে আমি বছৰেকত দুটাকৈ কৰিলে ভাল হয়। আমি আশা কৰোঁ আপোনালোকৰ এই উদ্দেশ্যটো সফল হ'ব আৰু ৰাইজ উপকৃত হ'ব। ধন্যবাদ। আমাৰ এইটো খালি আমি সেইদিনা আমি অকল চিনাক্তকৰণ কৰা হ'ব। চিনাক্তকৰণ কৰি আমি কোনো দৰৱ পাতি নিদিওঁ, তেওঁলোকক আমি বুজক কৰি দিম যে ক'ত আহিব লাগিব, কেনেকৈ লাগিব। আমি পিছদিনা তেওঁলোকক আমি আমাৰ চিকিৎসালয় ডিব্ৰুগড় লায়ন KKS হস্পিটেললৈ আমি তেখেতক বহন কৰি পেলাই লৈ যাম নিজা বিনামূলীয়াকৈ। ৰোগীসকলৰ যিটো ৰোগ চকুত চানি পৰা সেইটো চিনাক্তকৰণেই হ'ব। সেইটো ৩-৪ ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। যিমান প্ৰায় আপোনাৰ 200 পৰা 250 ব্যক্তি আহিলেও আপোনাৰ তেওঁলোকৰ সেইদিনাখনলৈকে নামসমূহে পঞ্জীয়ন কৰি লোৱা হয়। তেওঁলোকৰ যিটো চিকিৎসা এতিয়া আপুনি ভালেই প্ৰশ্ন কৰিছে। ধৰক এতিয়া আমি 50জন ৰোগীয়ে পালোঁ, এতিয়া 50জনৰ লগত যদি এজন গাইগুটীয়াকৈ যদি আপোনাৰ এছিষ্টেণ্ট বা ৰোগীৰ সম্পৰ্কীয় মানুহ পঠায় তেতিয়া আমাৰ বহুত ব্যয় হৈ যাব। তো সেইটো উদ্দেশ্য আমাৰ নহয়। আমি প্ৰথমতে আমাৰ নিজৰ গাড়ী দি, চৰকাৰী গাড়ী দি বা কিখন আমাৰ চিকিৎসালয় এম্বুলেঞ্চ থাকিব, বাছ থাকিব, বাছত উঠাই গ'লে তাত কোনো অসুবিধাই নাই। আৰু যিহেতু হস্পিটেল এবাৰ দিয়াৰ পিছত তেখেতক আমাৰ নাৰ্ছ আছে, ডক্টৰ আছে, পেৰামেডিক্স আছে, তেওঁলোকে চাই দিব। যেতিয়া আহিব চিকিৎসালয় হ'ব তেওঁ আকৌ দৃষ্টি ঘূৰাই পাব, কোনো অসুবিধাই নাথাকে। গতিকে এইটোৱে এটা মানে ভাল উদ্দেশ্য যে কোনো এনেকুৱা নহয় যে ৰোগীজন গৈ অপাৰেশ্যনত বহি থাকিব লাগিব, তেখেতক শুশ্ৰূষা কৰিব লাগিব, কোনো কথাই নাই। তেখেতে গমেই নাপায়। তেখেতে অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই আহি 10-15 মিনিটৰ পিছতে খাবও পাৰিব। কোনো মানে বিষ নাই, কোনো ব্লিডিং নাই, গমেই নাপাব মোৰ যে অস্ত্ৰোপচাৰ কৰিলে বুলি। কেৱল চকুত চানি পৰা অকল চানি পৰা ৰোগৰ। আৰু আপুনি মন কৰিব চানি পৰা ৰোগৰ যেতিয়া আপুনি গাঁও এখনৰ মানুহ 50জন মাতি 50 বছৰ হোৱাৰ লগে লগে চানি পৰা ৰোগ আৰম্ভ হৈ যায় আৰু মানে ধৰক ব্যক্তিজনে বা ৰোগীজনে নিজেই নাজানে। আৰু আমাৰ এটা বাৰ্তা আছে গাঁওসকলক বা এতিয়াও যে আমি বুঢ়া হ'লোঁ আৰু নেদেখা হ'লোঁ, সেইটো নহয়। তেওঁ কি কাৰণে হেৰি হ'ল, কিন্তু তেওঁ হয় কি চানি পৰা, আৰু এইটো বাৰ্ধক্যজনিত আপোনাৰ বেমাৰ, এইটো অল্ড এজ ৰিলেটেড ডিজিজ। যেনেকৈ ধৰক আমাৰ বয়স হ'লে কাণেৰে নুশুনো, চকুৰে নেদেখাটো কৈছোঁৱেই, এতিয়া চুলি পকি যায়, দাঁত সৰে, ঠিক তেনেকৈ আমাক চানি পৰে। আৰু চানি পৰা ৰোগৰ আজিলৈকে পৃথিৱীত দৰৱ ওলোৱা নাই। তাৰ এটাই অল্টাৰনেটিভ, আপুনি সৰু এটা চিকিৎসা অস্ত্ৰোপচাৰ কৰিব লাগিব। তো গতিকে গাঁৱৰ মানুহৰ তেওঁলোকৰ ল'ৰা সন্তানেও নাজানে যে মোৰ দেউতাক যে ইমান বয়স হ'ল নেদেখা কাৰণটো কি, তেওঁকতো ডক্টৰৰ ওচৰত নিলে ভাল আছে। ডক্টৰে দেখিলে ক'ব পাৰিব তেওঁ চানি পৰিলে, তেখেতক চিকিৎসা কৰিব লাগিব। যদিও ডক্টৰৰ ওচৰলৈ যায় তেওঁলোকে নাজানে গাঁৱৰ মানুহে ক'ত নিব লাগিব। গতিকে সেই উদ্দেশ্যৰে আমি ডিষ্ট্ৰিক্ট ব্লাইণ্ডনেছ কণ্ট্ৰল ছ'চাইটিয়ে বিভিন্ন সংগঠনৰ লগত কাম কৰোঁ। মইতো মাৰোৱাৰী লগত ধলাত কৰিছোঁ, ঠিক তেনেকৈ আপোনাৰ লায়ন্স ক্লাবটো কৰি থাকে। তেওঁলোকে কি কৰে 10%, তেওঁলোকে খালি ৰোগীখিনি মোক দি দিয়ে, মই অপাৰেশ্যন কৰাই দিওঁ, চিকিৎসা কৰাই দিওঁ, অনা নিয়া কৰোঁ, খোৱা বোৱা এভৰিথিং চৰকাৰে দিয়ে।